বৃহস্পতিবাৰে ৫৬ নং পিপলিবাৰী কৈহাটি গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰতিনিধিসকলৰ মাংগলিক অনুষ্ঠানেৰে গৃহ প্ৰৱেশ কৰা হয়। ৫৬ নং পিপলিবাৰী কৈহাটি গাঁও পঞ্চায়তৰ সচিব থানুৰাম ৰাজবংশীৰ সভাপতিত্বত প্ৰথমে চাহ-চিনাকি পৰ্বৰে অনুষ্ঠিত অনুষ্ঠানটিত প্ৰতিনিধিসকলৰ লগতে উপস্থিত থকা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সভাপতি মহেশ বৰ্মন, ৫৬ নং পিপলিবাৰী কৈহাটি গাঁও পঞ্চায়তৰ সচিব থানুৰাম ৰাজবংশী, পিপলিবাৰী গাঁও পৰিচালনা সমিতিৰ সভাপতি ৰমেন দাস, অৱসৰী কৃতি শিক্ষক তথা বিশিষ্ট সমাজসেৱক দিৱাকৰ তালুকদাৰ, সতীশ হালৈৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে পঞ্চায়তৰ কাম কাজৰ ওপৰত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। নমস্কাৰ, আমি আজি পিপলিবাৰী কৈহাটি গাঁও পঞ্চায়তৰ আমি গৃহপ্ৰৱেশ কৰোঁ। পঞ্চায়তত আটাইয়ে মাংগলিক অনুষ্ঠানেৰে আমি আটাইয়ে গৃহপ্ৰৱেশ কৰোঁ। আমি আৰু সভাত আমাৰ তিনিওখন গাঁৱৰ পিপলিবাৰী কৈহাটি বনমাজা পাইকান বনমাজা তিনিওখন গাঁৱৰে বিশিষ্ট ব্যক্তিসকলৰ লগত আমি একেলগ হওঁ আৰু আগন্তুক কাম কাজত আমি একেলগে নতুন নিৰ্বাচিত যিবিলাক সদস্য আছে সকলোৰে লগত একেলগে কাম কৰিম বুলি আশা কৰিছোঁ। আৰু এই ব্যক্তিসকলৰ লগত বিশিষ্ট ব্যক্তিসকলৰ লগত তিনিখন গাঁৱৰে যিবিলাক বিশিষ্ট ব্যক্তি সকলোৰে লগত আলোচনা কৰি কামবিলাক কৰিম বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে আমাৰ কাম কাজত যদি কিবা অসুবিধা হয়, ভুল হয়, আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিছোঁ। কেনেধৰণৰ কাম কাজ মানে আমাৰ গাঁৱৰ ভিতৰত বিশেষকৈ আমাৰ ৰাস্তা ঘাটখিনি যিখিনি আধৰুৱা হৈ আছে সেইখিনি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। আৰু ৰাজহুৱা যিখিনি আমাৰ সুবিধা আহে সেইখিনি কৰিম বুলি ভাবিছোঁ। নমস্কাৰ, আজিৰ এটা পিপলিবাৰী কৈহাটি যি ৫৬ নম্বৰ পঞ্চায়তৰ বাবে এটা শুভ দিন। আজি যি নৱনিৰ্বাচিত নতুনকৈ গঠিত যি পঞ্চায়ত গঠন হৈছিলে ডিলিমিটেশ্যনৰ পিছত, আৰু এই প্ৰথম যি পঞ্চায়ত অনুষ্ঠিত হৈছিলে, এই পঞ্চায়তত আমাৰ যি 10গৰাকী ৱাৰ্ড সদস্যা নিৰ্বাচিত হৈ আহিছিলে আৰু তাৰ লগতে আমাৰ ইয়াৰ যিগৰাকী আঞ্চলিক সদস্য আছিলে তেখেতেও নিৰ্বাচিত হৈ আহি আজি প্ৰথম গৃহপ্ৰৱেশ কৰিলে। আৰু অনাগত দিনত তেখেতসকলে সকলোৰে লগত আলাপ আলোচনা কৰি এই পঞ্চায়তটো কেনেকৈ উন্নতিৰ দিশলৈ লৈ যাব পাৰি আৰু ৰাইজৰ যিখিনি দুখীয়া ৰাইজ আছে তেখেতসকল কি ধৰণে উপকৃত হ'ব পাৰিব তাৰ ওপৰত তেখেতসকলে দৃষ্টি নিবদ্ধ ৰাখিব। আৰু আমাৰ যি শ্ৰদ্ধাৰ দলীয় নেতৃবৃন্দ আছে, আমাৰ শ্ৰদ্ধাৰ GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা মহোদয়, জিলা সভাপতি জয়ন্ত পূজাৰ বৰুৱা ডাঙৰীয়া, তেখেতসকলে আজিৰ এই মানে গৃহপ্ৰৱেশৰ জৰিয়তে শুভেচ্ছা বাৰ্তা পঠিয়াইছে। আৰু মই মণ্ডল সভাপতি হিচাপে তেখেতসকলৰ হৈও আজি আমি নৱগঠিত যি পঞ্চায়ত তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে এই পঞ্চায়তটো এটা সৰ্বাংগ সুন্দৰ পঞ্চায়ত হিচাপে গঢ়ি উঠে। ধন্যবাদ। ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।